কিছু সময়ৰ আগতে এখন বহুত বেছি ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হৈ গৈছে বুলি ক'ব লাগিব ৰাজস্থান আৰু কেকেআৰ দলৰ মাজত আৰু খেলখনত কি হৈছে হয়তো আপোনালোকে সকলোৱে গম পাইছে মই বেলেগকৈ ক'বলগীয়া কোনো প্ৰয়োজন নাই কিন্তু দুজন খেলুৱাই এই খেলখনত ৰাজস্থানক বৃহৎ জয় লাভ কৰাত সহায় কৰিছে বুলি ক'ব লাগিব আৰু সেই দুজন খেলুৱৈৰ নাম হৈছে জছ বাটলাৰ তাৰ লগতে আনজন খেলুৱৈৰ নাম হৈছে ৰিয়ান পৰাগ যদিও ৰিয়ান পৰাগে আজি ফিল্ডিং বেয়া কৰিছে কিন্তু তেখেতে যেটো আজি ইনিংছ খেলিছে সেই ইনিংছটো খেলাৰ বাবে হয়তো আদাৰ দলটিয়ে এই খেলখনত জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই সবিশেষ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আজি ভিডিঅ'টো এটা লাইক হ'ব লাগে জছ বাটলাৰ তাৰ লগতে ৰিয়ান পৰাগৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই ডাইৰেক্ট আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিম যে যেতিয়া ৰাজস্থান ৰয়েলছ দলৰ বলাৰসকলে একেবাৰে বহুত বেছি পিটন খাই গৈছিল প্ৰায় 224 ৰানৰ এটা বৃহৎ টাৰ্গেট বান্ধি দিছিল বুলি ক'ব লাগিব কেকেআৰ দলটিয়ে হে তেতিয়া তাৰ পাছত এটা এটেকিং মাইন্ডসেট লৈ বেটিং কৰাটো বহুতে বেছি প্ৰয়োজন আছিল ৰাজস্থান ৰয়েলছ দলৰ প্ৰত্যেকগৰাকী খেলুৱৈৰ ফালৰ পৰা আৰু য়শস্বী জয়সৱালে নো ডাউট হেতুৱে কৰিছিল 9টা বলত তেখেতে 18 ৰান নে 19 ৰান মাৰি আউট হৈ গৈছে কিন্তু তাৰ পাছত অধিনায়ক সঞ্জু স্যামসনৰ যেটো উইকেট আছিল সেই উইকেটটো বহুত ডাঙৰ আছিল আৰু 47 ৰানতে আৰআৰ দলটিয়ে দুটাকৈ উইকেট হেৰুৱাবলগীয়া হৈছিল কিন্তু সেই সময়ত ৰিয়ান পৰাগে আহি যেটো ইনিংছ খেলিলে জছ বাটলাৰক সেট হবলৈ ৰিয়ানে যেটো সময় দিলে হেতু আটাইতকৈ বেছি প্ৰশংসা কৰিব লাগিব বুলি ক'ব লাগিব ৰিয়ান পৰাগে প্ৰায় 47 ৰানত যেতিয়া দুটা উইকেট পৰি গৈছিল তেতিয়া বেটিং কৰিবলৈ আহিলে আৰু প্ৰায় 97 ৰানলৈকে তেখেতে বেটিং কৰি থাকিলে প্ৰায় মাত্ৰ 14টা বলত 34 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছে বুলি ক'ব লাগিব দুটা 6 আৰু 4টা 4 সহায়ত গটিকে ৰিয়ান পৰাগে জছ বাটলাৰক এখন মুকলি মঞ্চ কৰি দিলে বুলি ক'ব লাগিব যে আপুনি আগলৈ সেট হৈ থাকক বা আপুনি আগলৈ খেলখন উলিয়াই নিব লাগিব মই এতিয়া এটেক কৰিম আৰু ৰিয়ানে যেতিয়া খেলি আছিল এটেক কৰি আছিল তেতিয়া কিন্তু জছ বাটলাৰে কোনো ধৰণৰ ডাঙৰ শট খেলিবলৈ ট্ৰাই কৰা নাছিল আৰু তেখেতে একেবাৰে ফ্ৰী হৈ খেলিছিল গটিকে যদি কেনেবাকৈ ৰিয়ানে একেবাৰে এটেক নকৰা হলে সেই সময়ত আহি দুটা উইকেট পৰি যোৱাৰ পাছত ভয়ে যদি খেলিলে হয় তেনেহলে নিশ্চিতভাৱে এই খেলখনত জছ বাটলাৰো হয়তো জিকাব নোৱাৰিলে হয় এনেকুৱা এটা পৰিস্থিতি হ'ল হয় কাৰণ ধ্ৰুৱ জুৰেলে ইমান বেছি ভাল খেলিব নোৱাৰিলে আপোনালোকে দেখিলে গটিকে এটাৰ পাছত আন এটাকৈ উইকেট ৰিয়ান পৰাগ আউট হোৱাৰ পাছত গুচি গৈছিল গটিকে মই এইভাবে কম যে এই খেলখন দুজন খেলুৱৈৰ বাবে জিকিছে বুলি ক'ব লাগিব বলাৰ সকলেতো বহুত বেছি পিটন খাই গৈছিল কিন্তু দুজন বেটাৰৰ বাবে এই খেলখন জিকিছে সেই দুজন খেলুৱৈ হৈছে জছ বাটলাৰে নিশ্চিতভাৱে এটা সুন্দৰ ইনিংছ খেলিছে তাৰ পাছতে আৰু এটা নাম আহিব সেই নামটো হৈছে অসমৰ সুপাৰষ্টাৰ বেটাৰ ৰিয়ান পৰাগৰ কিন্তু ফিল্ডিং তেখেতে বেয়া কৰিছে হেতু কথা মই ক'ব লাগিব ফিল্ডিংত আজি তেখেতে প্ৰথমতে এটা কেচো উৰিছে কিন্তু ফিল্ডিং বেয়া কৰিলেও তেখেতে মেচখন জিকোৱাত বহুত বেছি সহায় কৰিছে এটো এটা প্ৰশংসা কৰিবলগীয়া কথা বুলি ক'ব লাগিব ফিল্ডিং যেনেকুৱাই নকৰক কিন্তু খেলখন এটা টিমে জিকিব লাগে হেতুহে আচলতে মেচ উইনাৰ বুলি ক'ব লাগিব আৰু ৰিয়ান পৰাগ এতিয়া লাহে মেচ উইনাৰ হ'বলৈ ধৰিছে যদিও তেখেতে অৰ্ধ শতক মাৰিব নোৱাৰিলে যদিও তেখেতে ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে কিন্তু এটা টিমক বা ৰাজস্থানৰ দলটিক শক্তিশালী স্থিতিত তেখেতে পুৱাই থৈ গৈছে কিমান এটা ডাঙৰ কথা বুলি ক'ব লাগিব হয় মাত্ৰ 14টা বলত তেখেতে 34 ৰান মাৰিছে কিন্তু সেই সময়ত যেটো পেছাৰত তেখেতে সেই ইনিংছটো খেলিছে এই ইনিংছটো আমি চাব লাগিব সেই ইনিংছটোত আমি প্ৰশংসা কৰিব লাগিব গতিকে বহু কথা এতিয়া কৈ দিলো এটোই আছিল আজি ভিডিঅ'টো কিন্তু জছ বাটলাৰক মই সেলুট জনাইছো সুন্দৰ শতক মাৰিছে তেখেতে আৰু ইমানতে এই ভিডিঅ'টো মই সমাপ্ত কৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'